নমস্কাৰ জ্ঞান হেতু একাডেমীলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি জ্ঞান হেতু একাডেমী আপোনালোকৰ কাৰণে লৈ আহিছোঁ JAA পৰীক্ষাত আহিবলগীয়া অসমীয়া বিষয়ৰ কিছুমান সম্ভাৱ্য টপিক তাৰ ভিতৰত আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ আপোনালোকে জানেই যে আমাৰ তাত প্ৰায় 20টা প্ৰশ্ন আহিব যাৰ ভিতৰত আমি এটা কোৱালিফাইং মাৰ্ক আমি পাব লাগিব তেতিয়াহে আমাৰ JAA পৰীক্ষাৰ বাকীখিনি নম্বৰৰ মূল্যায়ন কৰা হ'ব গতিকে আহক আমি যিসকল আমাৰ যি প্ৰশ্নসমূহ লৈ আহিছোঁ সেই আটাইবিলাক অত্যন্ত প্ৰবেবল হয় আৰু যিবিলাক চালে আপোনালোকে পৰীক্ষাত ভাল ফল দেখাবলৈকে সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ তো আজি আমি টপিকটো ষ্টাৰ্ট কৰিছোঁ আমাৰ এফালে মূল শব্দসমূহ আছে এফালে আমাৰ বিপৰীত শব্দসমূহ আছে আমি চাই যাম অনুবৃহৎ অনুগ্ৰহ নিগ্ৰহ অনুৰাগ হলে কি হ'ব তাৰ বিপৰীত বিৰাগ অলপ হলে বিপৰীত বেছি অহংকাৰ নিৰহংকাৰ অতিবৃষ্টি অনাবৃষ্টি অন্তৰ বাহিৰ অসীম হলে কি হ'ব সসীম অন্ধ চাক্ষুষ ইষ্ট অনিষ্ট উক্ত অনুক্ত উত্তম হলে তাৰ বিপৰীত হ'ব অধম ঊৰ্ধ্ব হলে কি হ'ব বিপৰীত অধ আবিৰ্ভাৱ হলে হ'ব কি তিৰোভাৱ আস্তিক হলে হ'ব নাস্তিক আগমন হলে হ'ব প্ৰত্যাগমন আছামী ফৰিয়াদী গ্ৰহণ প্ৰত্যাখ্যান গভীৰ হলে কি হ'ব তৰাং বা অগভীৰ গোচৰীয়া বিপৰীত কি হয় পদকীয়া উদাৰৰ বিপৰীত সংকীৰ্ণ এতিয়া হলে হ'ব তেতিয়া ক্ৰিক হলে হ'ব সুস্থূল জাগৰণ হ'ব নিদ্ৰা জোখৰ বিপৰীত বিজোখ দ হলে হ'ব বাম আৰু দীৰ্ঘ বিপৰীত কি হয় হ্ৰস্ব আমি চাওঁ এতিয়া কিছুমান আৰু ইম্পৰ্টেণ্ট বিপৰীত শব্দ বাজ ভিতৰ বাদী বিবাদী বা প্ৰতিবাদী বিশ্বাসীৰ বিপৰীত হয় বিশ্বাসঘাতক বিদ্যাৰ বিপৰীত অবিদ্যা বিপদ সম্পদ বিস্তৃত সংক্ষিপ্ত বিনীতৰ বিপৰীত উদ্ধত বিনয় গৰ্ব ভীৰুৰ বিপৰীত কি নিৰ্ভীক বা সাহসী প্ৰভু ভৃত্ত প্ৰকৃত কাল্পনিক প্ৰচুৰৰ বিপৰীত অল্প প্ৰত্যক্ষ বিপৰীত পৰোক্ষ প্ৰকাশৰ বিপৰীত গোপন প্ৰাচীনৰ বিপৰীত নবীন প্ৰেৰণাৰ বিপৰীত নিৰুৎসাহ সংযোগৰ বিপৰীত বিয়োগ শুদ্ধৰ বিপৰীত অশুদ্ধ সহযোগীৰ বিপৰীত প্ৰতিযোগী সধবাৰ বিপৰীত বিধৱা সভ্যৰ বিপৰীত অসভ্য সজৰ বিপৰীত অসজ সশ্ৰমৰ বিপৰীত বিশ্ৰাম মানুহৰ বিপৰীত দানৱ বা অমানুহ বুলি আমি ক'ব পাৰোঁ মুখ্য হলে বিপৰীত হ'ব গৌণ স্থাৱৰৰ বিপৰীত কি হয় অস্থাৱৰ সুন্দৰৰ বিপৰীত কুৎসিত সুশ্ৰীৰ বিপৰীত কুশ্ৰী সুকৃতিৰ বিপৰীত দুষ্কৃতি আৰু স্পষ্টৰ বিপৰীত অস্পষ্ট সাধুৰ বিপৰীত অসাধু আৰু ক্ষয়ৰ বিপৰীত বৃদ্ধি তো চাওক আজি আমি কেইবাটাও বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ চালোঁ এই শব্দসমূহ আমি চাব আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাই তাত দেখিব যে প্ৰত্যেকবাৰেই বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ আহি আছে আমি তাৰ মাজত বিচাৰি বিচাৰি কিছুমান গুৰুত্বপূৰ্ণ আৰু প্ৰবেবল বিপৰীত অৰ্থ বুজোৱা শব্দ লৈ আহিছোঁ এইদৰে আমাৰ অসমীয়াৰ প্ৰত্যেকটো ভিডিঅ'তে JAA পৰীক্ষাৰ চিলেবাছৰ প্ৰতি ৰক্ষা কৰি যিসকল সম্ভাৱ্য প্ৰশ্ন আৰু সম্ভাৱ্য বিষয়সমূহ আপোনালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ আমি এটা এটা এনেকা ভিডিঅ' লৈ আনি থাকিম গতিকে আমাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাক টেলিগ্ৰাম ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰাম আমাক আটাইতে ফ'ল' কৰিব আমাৰ নাম আছে জনহেতু একাডেমী বা চমুকৈ আমি যাক আমি জ্ঞান হেতু একাডেমী বুলি ক'ম JNASETU আমাৰ জ্ঞান হেতু একাডেমী আমাক আপোনালোকে ফ'ল' কৰিব আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ আমাৰ খুবেই দৰকাৰ তেতিয়ালৈকে আমি আমাৰ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ বিদায়